শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মধ্য তিতাবৰ আঞ্চলিক শাখাৰ ১বিংশ সংখ্যক বাৰ্ষিক অধিৱেশন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মধ্য তিতাবৰ আঞ্চলিক শাখাৰ ১বিংশ সংখ্যক বাৰ্ষিক অধিৱেশন শনি আৰু দেওবাৰে তিতাবৰৰ কাছজান গাঁও নামঘৰ প্ৰাংগণত সংঘৰ ৬৪ নং কাছজান প্ৰাথমিক শাখাৰ আতিথ্যত অনুষ্ঠিত হয়। প্ৰথম দিনা প্ৰাতঃ প্ৰসংগ, নাম প্ৰসংগ আৰু অন্তিম কাৰ্যনিৰ্বাহক সভাৰ পিছত শিশু আৰু আইমাতৃ কল্যাণ শাখা সমিতিৰ অধিৱেশন অনুষ্ঠিত হয়। মধ্য তিতাবৰ আঞ্চলিক শিশু আৰু আইমাতৃ কল্যাণ শাখা সমিতিৰ সভানেত্ৰী প্ৰগতি শইকীয়া নেওগৰ সভানেতৃত্বত আৰু প্ৰাক্তন সভানেত্ৰী পূৰ্ণিমা গগৈয়ে বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰা সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে তিতাবৰ জিলা শাখাৰ শিশু আৰু আইমাতৃ কল্যাণ শাখা সমিতিৰ সভানেত্ৰী ৰুণিমা দত্ত গোহাঁয়ে। বিয়লি মধ্য তিতাবৰ আঞ্চলিক শাখাৰ উপসভাপতি নামাচাৰ্য ডিম্বেশ্বৰ হাজৰিকাই উদ্বোধন কৰা প্ৰতিনিধি সভাত অভিজিতা বৰদলৈয়ে পৰ্যবেক্ষকৰূপে বক্তব্য প্ৰদান কৰে। আঞ্চলিক শাখাৰ সভাপতি নৱ হাজৰিকাৰ সভাপতিত্বত আৰু মুখ্য উপদেষ্টা ৰতি বৰা, মূলৰ সদস্য বিজয় কুমাৰ হাজৰিকা, প্ৰাক্তন সভাপতি সুনীত কুৰ্মী আদিৰ উপস্থিতিত অনুষ্ঠিত প্ৰতিনিধি সভাই নৱ হাজৰিকাক পুনৰ সভাপতি আৰু বিমান শইকীয়াক সম্পাদক, প্ৰসেনজিৎ ৰাজখোৱা, অৱনী বৰা আৰু প্ৰগতি শইকীয়া নেওগক জিলা সদস্যৰূপে নিৰ্বাচিত কৰি নতুন সমিতি গঠন কৰে। দ্বিতীয় দিনা প্ৰাতঃ প্ৰসংগ আৰু ধৰ্মধ্বজা উত্তোলনৰ পাছতে পুনৰ নিৰ্বাচিত সভাপতি নৱ হাজৰিকাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ হোৱা আৰু জিলা শাখাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ কুৰ্মীয়ে উদ্বোধন কৰা সভাত তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈ, তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, শৰণ সদস্য প্ৰেমধৰ গোৱালা আদিয়ে ভাষণ প্ৰদান কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা সাহিত্য শাখাৰ প্ৰাক্তন সভাপতি ডক্টৰ অখিল গগৈয়ে নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখালৈ নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়োৱা অসম কণ্ঠৰ প্ৰতিনিধি তথা জ্যেষ্ঠ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা, নাট্যকাৰ ৰাজীৱ গগৈ আৰু শিল্পী গীতামণি তামুলী নেওগক ফুলাম গামোচা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা সভাত শংকৰী সংস্কৃতি প্ৰদৰ্শন কৰে। মুকলি সভাৰ শেষত পতাকা অৱনমনেৰে অধিৱেশনৰ ২ দিনৰ কাৰ্যসূচী সামৰণি পৰে। জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ তিতাবৰ জিলা শাখাৰ অন্তৰ্গত মধ্য তিতাবৰ আঞ্চলিক শাখাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰথম কাৰ্যসূচী হৈ যোৱাৰ পিছতে আজি দ্বিতীয় কাৰ্যসূচী মুকলি সভা ৬৪ নং কাছজান প্ৰাথমিক শাখাৰ আতিথ্যত হোৱা এই অধিৱেশনভাগী যিসকল আদৰণীয় সমিতিৰ আতিথ্য আমাক আপ্যায়ন কৰিছিল, এই আপ্যায়ন কৰিবলৈ যাওঁতে আমাৰ এই অনুষ্ঠানভাগীত বহুতো বিভিন্ন জাতি জনগোষ্ঠী আৰু এখন বিশাল সমবেত হোৱা সমস্ত বাব জনাই এই দুদিনীয়া কাৰ্যসূচীত আমি যদি কিবা অজানিত অপৰাধ জনাইছো, সমস্ত অপৰাধ আপোনাৰভাৱে মৰিখন কৰিব। গুৰুদেৱ নাম হল ৪ বস্তু প্ৰসন্ন বুলি শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰণ কামনা কৰি আমি ভগৱন্তৰ ওচৰত সেৱা Wow.
তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱা ৰিপৰ্ট টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।